এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা অত্যন্ত ভাল খবৰ, কিয়নো আজি হৈছে 11 ডিচেম্বৰ আৰু আজিৰে পৰাই আৰম্ভ হ'ব প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এইচএছৰ স্কুটি, মেট্ৰিকৰ আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ চাইকেল বিতৰণ কাৰ্যসূচী। কিন্তু আজি সকলো ডিষ্ট্ৰিক্টত একেলগে এই বিতৰণ কাৰ্যসূচী আৰম্ভ নহয়। আজি কোন কোন ডিষ্ট্ৰিক্টতে এই বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব বা বাকী ডিষ্ট্ৰিক্টত কেতিয়াৰে পৰা এই বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব, এই বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে আজি কোন কোন জিলাত এই বিতৰণী কাৰ্যসূচী আৰম্ভ হ'ব। এই জিলা কামৰূপ মেট্ৰ, কামৰূপ ৰুৰেল খনতে আজিৰ দিনটোত প্ৰজ্ঞান ভাৰতী আঁচনিৰ যিটো বিতৰণী কাৰ্যসূচী এইটো আৰম্ভ কৰা হ'ব। আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা বিশেষ পোষ্ট কৰিছিলে ফেচবুকৰ যোগেদি। মই আপোনালোকক এই পোষ্টটো দেখুৱাই দিব বিচাৰো। ইয়াতে তেওঁ উল্লেখ কৰিছে যে 11 ডিচেম্বৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চাইকেল, দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫% নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু তেওঁ কালি বা পৰহি এই অনুষ্ঠানৰ খবৰ ল'বলৈ গৈছিল, প্ৰস্তুতি কিমান দূৰ আগবাঢ়িল। ইয়াতে তেওঁ উল্লেখ কৰিছে যে প্ৰস্তুতি সম্পূৰ্ণৰূপে সাজু হৈছে আৰু আজি ইয়াৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াতে উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া আপোনালোকক জনাব বিচাৰো যে বাকী জিলাকেইখনত কেতিয়াৰ পৰা এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিতৰণী কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ইয়াৰ লগতে এই PDFটোত দিয়া আছে যে এই অনুষ্ঠানত বা এই কাৰ্যসূচীৰ যিটো বিতৰণী কাৰ্যসূচী অনুষ্ঠান, ইয়াতে কোনে কোনে উপস্থিত থাকিব গেষ্ট হিচাপে ইয়াতে লিখা আছে। তো আপোনালোকৰ সুবিধাৰ্থে এই PDFটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে ইয়াৰ পৰা এই PDFটো ডাউনলোড কৰি চেক কৰিব পাৰিব। আৰু এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।